ওম শান্তি। চিন্তিত নহব, নিজক কেতিয়াও মনোকষ্ট নিদিব, হতাশা নহব। জীৱনলৈ সকলো সময়তে নিৰাশাগ্ৰস্ততাক মাতি নানিব। যি চলি আছে জীৱনত, যিমানে আপোনাৰ টেনচন চলি নাথাকক কিয়, প্ৰভু ভগৱন্ত পৰম পিতা পৰমাত্মাক কেৱল স্মৰণ কৰিব। আপুনি সৰ্বশক্তিমান পৰমাত্মাৰ সন্তান। পৰিস্থিতি আহিব জীৱনলৈ, ধুমুহাৰ দৰে আহিব, আপোনাক বগৰাই থৈ যাবলৈ চেষ্টা কৰিব, কিন্তু আপুনি বাগৰি নাযাব। যিমান ডাঙৰ ধুমুহা সদৃশ পৰিস্থিতি আহিব, সিমান শক্তিশালী হৈ আপুনি থিয় দিয়ক। গতিকে সেই শক্তিশালী, মানসিকভাৱে শক্তিশালী হবলৈ আপুনি নিজৰ মন বুদ্ধিক পৰমাত্মিক বান্ধোনেৰে বান্ধি ৰাখিব লাগিব। এই পৃথিৱীত অন্য কোনো শক্তি নাই। বহু ডাঙৰ এটমিক শক্তিতকৈও পাৱাৰফুল হৈছে পৰমাত্মিক শক্তি। কেৱল সংকল্পৰ দ্বাৰা আপুনি নিজে নিজক শক্তিশালী কৰি ৰাখিব পাৰে। সংকল্পৰ দ্বাৰা আপুনি নিজক ইমান শক্তিশালীভাৱে বান্ধিব পাৰিব, যি সংকল্প কেৱল এক ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ লগত সংযুক্ত হৈ থাকিব। যেতিয়াই সংকল্প ল'ব, তেতিয়াই পৰমাত্মাৰ পৰা চিধাকৈ আপুনি শক্তি লাভ কৰিব। কেৱল স্মৰণ কৰিব লাগে আৰু সংকল্প ক'ব লাগে। গতিকে বৰ্তমান সময় হৈছে বহু চিন্তনৰ সমষ্টি হৈছে জীৱন। নিতৌ নতুন সমস্যা আহিব, পৰিয়ালৰ পৰা আহিব, সন্তানৰ পৰা আহিব, অঙহী বঙহীৰ পৰা আহিব, নিজৰ সকলোতকৈ প্ৰিয়তমাৰ পৰা আহিব। যি সম্বন্ধ বহুত বেছি মধুৰ আছিল, অমৃত আছিল, সেই সম্বন্ধ বিষময় হৈ যাব। কোনোফালে ৰাস্তা দেখি নোপোৱা অৱস্থা হ'ব। আপুনি অকলে ককবকাবলৈ আৰম্ভ কৰিছে। সন্তান সন্ততিক লৈ চিন্তিত হৈছে, সদায় দুখিত হৈছে, সদায় কান্দিছে। কিন্তু আপুনি এই দুখৰ পৰা মুক্ত হোৱাৰ উপায় আছে। নিজকে অলপ মানসিকভাৱে শক্তিশালী কৰিব লাগিব। তাৰ বাবে শুই উঠিয়ে এই শৰীৰৰ কাম কৰাৰ আগতে, সম্বন্ধ সম্পৰ্কৰ কাম কৰাৰ আগতে, আনৰ কাম কৰাৰ আগতে নিজৰ আত্মাক, নিজৰ মন বুদ্ধিক শক্তিশালী কৰক। খুবেই প্ৰয়োজন, নিতান্তই প্ৰয়োজন। ৰাতিপুৱা শুই উঠি অন্তত 5টা মহাসংকল্প লৈহে বিচনাখন ত্যাগ কৰক। মই মাষ্টাৰ শক্তিশালী আত্মা হওঁ। মোৰ মন বুদ্ধি শক্তিশালী, সুস্থ আৰু সবল। মই আৱেগিক মানসিকভাৱে সম্পূৰ্ণ সুস্থ, স্বতন্ত্ৰ আৰু শক্তিশালী। মই শক্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান হওঁ। মই জ্ঞানী আত্মা হওঁ। মই মানি লৈছো, মই উপলব্ধি কৰিছো, মোৰ জীৱনলৈ অহা প্ৰতিটো সম্বন্ধ সম্পৰ্ক, দায়িত্ব, কৰ্তব্য, পৰিস্থিতি, স্থিতি, এয়া সকলো মোৰেই পূৰ্বজন্মৰ কৰ্মৰ ফল। মই প্ৰতিটো সম্বন্ধ সম্পৰ্কক জ্ঞানী আৰু শক্তিশালী হৈ যোন যেনেকুৱাই তাক তেনেকেই সহন কৰো, গ্ৰহণ কৰো আৰু সহযোগ কৰিম। আজিৰ দিনটো মই শ্ৰেষ্ঠতাৰে পালন কৰিম। যিয়েই পৰিস্থিতি নাহক, মই শান্ত হৈ থাকিম। শান্তি মোৰ স্বধৰ্ম, শান্তি মোৰ জন্মসিদ্ধ অধিকাৰ, শান্তি মোৰ ব্যক্তিত্ব, শান্তি মোৰ স্বভাৱ সংস্কাৰ। মই শান্ত, শীতল আৰু স্থিৰ। মোৰ মন বুদ্ধি শান্ত আৰু স্থিৰ। মই শান্তিৰ সাগৰ, পৰমাত্মাৰ সন্তান হওঁ।
মই সুখ আৰু আনন্দস্বৰূপ আত্মা। মই প্ৰতিটো সময়তে সুখী হৈ থাকো। সুখ আৰু আনন্দ মোৰ জনমসিদ্ধ অধিকাৰ। মোৰ সুখ আনন্দ কোনো ব্যক্তিৰ ওপৰত নিৰ্ভৰশীল নহয়। আজিৰ দিনটো মোৰ শ্ৰেষ্ঠ হ'ব। মোৰ প্ৰতিটো সংকল্প সিদ্ধি হ'ব। মোৰ প্ৰতিটো সম্বন্ধ মোৰ বাবে শ্ৰেষ্ঠ। প্ৰতিজনে নিজৰ নিজৰ কৰ্মৰ পাৰ্ট বজাই আছে। মই সকলোৰে প্ৰতি সমকল্যাণকাৰী। মই ক্ষমাশীল, মই দয়াশীল, মই বিশাল অন্তৰৰ অধিকাৰী। মই সকলোকে ক্ষমাদান কৰিছো। আৰু মই যদি কিবা কাৰোবাৰ ওচৰত ভুল কৰিছিলো, কাৰোবাক আঘাত দিছিলো জানি অজানিতে, আজি মই সকলোকে ক্ষমা প্ৰাৰ্থনা খুজিছো। মোৰ কাৰোৰে প্ৰতি কোনো আক্ষেপ নাই। এই ৰংগমঞ্চত সকলোৱে নিজৰ নিজৰ অভিনয়ৰ পাৰ্ট বজাই আছে। মই আন কাৰোৰে বাবে মই মোৰ মন বুদ্ধিক বিচলিত হ'ব নিদিওঁ। মই নিজে নিজক কেতিয়াও আঘাত নিদিওঁ। মই নিজে নিজক বহুত প্ৰেম কৰোঁ। মই পৰমাত্মাৰ সন্তান। মই নিজে নিজক বহুত ভাল পাওঁ। হে পৰমাত্মা, তোমাক কোটি কোটি ধন্যবাদ। তুমি মোৰ মাতা পিতা, সদ্গুৰু, সখা, শিক্ষক। তুমি মোৰ প্ৰিয়তম প্ৰিয়তমা। তুমি মোৰ সৰ্বস্ব পিতা। মই নিৰাকাৰ, তুমিও নিৰাকাৰ। তুমি প্ৰেমৰ সাগৰ, মই তোমাৰ সেই প্ৰেমৰ সাগৰত ডুবি থকা এটি কেৱল আত্মা। তুমি জ্ঞানৰ সাগৰ, তুমি কৰুণাৰ সাগৰ, তুমি শক্তিৰ সাগৰ। মই তোমাৰ বংশ, মই তোমাৰ সন্তান। আজিৰে পৰা মই নিজে নিজক প্ৰতিজ্ঞা কৰিছো, কোনো কাৰণত কাৰোৰে সংস্কাৰৰ দ্বাৰা, কাৰোৰে কুকৰ্মৰ দ্বাৰা মই প্ৰভাৱান্বিত নহওঁ, হলচল নহওঁ, লৰচৰ নহওঁ। মই মোক বহুত বেছি প্ৰেম কৰো। মই প্ৰেমৰ সাগৰ, নিৰাকাৰ পৰমাত্মাৰ সন্তান। এনেদৰে ৰাতিপুৱা সদায় সংকল্প লওক। বিচনা ত্যাগ কৰাৰ আগতে এই সংকল্প লওক। কপালৰ সোঁমাজত আমাৰ ভাগ্যস্থানত নিজ নিজ আত্মাক দেখক। মনৰ চকুৰে চাবলৈ প্ৰয়ত্ন কৰক। এটা যেন দিব্য পোহৰ ভিতৰৰ পৰা জ্বলি উঠিছে আৰু আকাশ মাৰ্গত নিৰাকাৰ পৰম জ্যোতি পৰম পিতা পৰমাত্মা অনন্ত কোটি সূৰ্যতকৈ প্ৰকাশমান সেই দিব্য পোহৰৰ পৰা বহু শক্তিৰ কিৰণ আহি আপোনাৰ আত্মাত পৰিছে। সমস্ত নিগেটিভিটি, চিন্তা, অসূয়া, অশান্তি পৰমাত্মাই যেন শুহি লৈছে। আপুনি এক দিব্য পবিত্ৰ কল্যাণকাৰী আত্মালৈ পৰিৱৰ্তন হৈছে। এই ভাৱনাৰে ৰাতিপুৱাটো আৰম্ভণি কৰক। দেখিব জীৱনৰ সৰু সুৰা সমস্যাৰ লগতে ডাঙৰ সমস্যাকো আপুনি মুহূৰ্ততে সমাধান কৰাৰ উপায় পৰমাত্মাই আপোনাক দিবই দিব। গতিকে চিন্তিত নহব, নিৰাশ নহব, সৰু সৰু কথাত ভাঙি নপৰিব, মন বুদ্ধি কোনো কথাত ভাঙি যাবলৈ নিদিব। নিজক শক্তিশালী কৰি ৰাখক। কেতিয়াও আপোনাৰ সুখ আনন্দ প্ৰাচুৰ্য কাৰোৰে হাতত এৰি নিদিব। আপুনি সৰ্বশক্তিমান পৰমাত্মাৰ সন্তান। নিজকে গুৰুত্ব দিয়ক, যত্ন লওক। মন বুদ্ধিক সকলো সময়তে সকলো বেয়া নিগেটিভিটিৰ পৰা বচাই ৰাখক, সুৰক্ষিত কৰি ৰাখক। কাৰো লগত অনৰ্গল অহিত চিন্তন কথা নাপাতিব। আনৰ চৰ্চাত কেতিয়াও ভাগ নলব। কেতিয়াও আনৰ বেয়া নুশুনিব, নকব, নাচাব। দেখিব আপোনাৰ জীৱনৰ বহু সমস্যাৰ অন্ত হব আৰু আপোনাৰ জীৱনৰ সেই সমস্যাৰ অন্ত হোৱাৰ লগে লগে আপুনি আনৰো সমস্যাৰ অন্ত কৰাৰ আপুনি পথ প্ৰদৰ্শক হৈ ৰব। আজি পৰমাত্মাই আমাক কৈছে, প্ৰতিটো কথা প্ৰভুৰ প্ৰতি অৰ্পণ কৰি দিয়া, তেতিয়া আগন্তুক সমস্যাসমূহ সহজ অনুভৱ হব। কি কৈছে পিতাই? প্ৰতিটো কথা মোৰ প্ৰতি অৰ্পণ কৰা। কিমান সহজ কাম এটা পিতাই আমাক দিছে।
যে প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তন, প্ৰতিটো সমস্যা, প্ৰতিটো বোজা মোক তুমি অৰ্পণ কৰা। কিমান সহজ কাম। কোনে ল'ব আমাৰ বোজা? কোনে ল'ব আমাৰ সমস্যা? কোন মনুষ্যই আপোনাৰ সমস্যা ল'ব? কোন মনুষ্যই আপোনাৰ পৰিস্থিতিৰ সমাধান দিব পাৰিব? কিন্তু স্বয়ং প্ৰভু ভগৱন্ত পৰমাত্মাই কৈছে, প্ৰতিটো সমস্যাৰ বোজা মোক দিয়া। তুমি কিয় লৈ থাকা? মই আছো নহয় বহি তোমাৰ পিতা। গতিকে ৰাতিপুৱা শুই উঠিয়েই সেই পৰম জ্যোতি, পৰম পিতা পৰমাত্মাৰ লগত কথা পাতক। মনৰ কথা শ্বেয়াৰ কৰক। দিনটো কি কৰিবলগীয়া আছে না আছে সেইখিনি তেখেতক জনাওক। চাওকচোন এটা সম্বন্ধ স্থাপন কৰি, মনুষ্যৰ লগত সম্বন্ধ স্থাপন কৰি বহু বিষ পান কৰিলে আপুনি। মনুষ্যৰ লগত সম্বন্ধ কৰি বহু কষ্ট পালে। এতিয়া নিৰাকাৰ ঈশ্বৰ আল্লাহ গড ভগৱান পৰম পিতা পৰমাত্মাৰ লগত সম্পৰ্ক স্থাপন কৰক। আৰু এই গোটেই সম্পৰ্ক স্থাপন কৰাৰ এই মাধ্যমটোৰ নামেই হৈছে ৰাজযোগ মেডিটেশ্যন। আপোনাৰ ঘৰৰ কাষত নিশ্চয় প্ৰজাপিতা ঈশ্বৰীয় ব্ৰহ্মা কুমাৰী বিশ্ববিদ্যালয় আছে। তালৈ গৈ আপুনি অনতিপলমে ৰাজযোগৰ প্ৰশিক্ষণটো লওক। সেই শিক্ষা সম্পূৰ্ণ বিনামূলীয়া। তাৰোপৰি আপুনি একো ত্যাগ কৰিব নালাগে। আপোনাক একো ত্যাগ কৰাৰ কথা তাত নকয়। কেৱল মনত থকা অসূয়া, অশান্তি, বোজা, সমস্যা, চিন্তাবিলাক ত্যাগ কৰাৰ কথা কয়। আৰু কেনেকৈনো ত্যাগ কৰিব, কেনেকৈনো এপদ এপদকৈ প্ৰভু ভগৱন্ত পৰমাত্মাক অৰ্পণ কৰিব, সেয়াও তাত শিকোৱা হ'ব। আপুনি নিশ্চিন্ত থাকক, আপোনাৰ ঘৰ সংসাৰ কোনো কাৰণত নাভাঙে। আপুনি কোনো কাৰণত একো ত্যাগ কৰিব নালাগে। মনৰ পৰা ভয় আঁতৰাওক আৰু ৰাজযোগৰ প্ৰশিক্ষণ লওক। কাৰণ এতিয়াৰ পৃথিৱীত শেষ মাৰ্গ হৈছে এইটোৱেই, আৰু ক'তো কোনো মাৰ্গ নাই। নিজে নিজক সুৰক্ষিত কৰি ৰাখিব লাগিব। পৰম পিতা পৰমাত্মাৰ ছত্ৰছায়াত থাকিব লাগিব আৰু নিজক আপুনি শক্তিশালী কৰি ৰাখিবই লাগিব। গতিকে আপোনাৰ দিনটো শুভ হওক, সুন্দৰ হওক, কল্যাণৰে ভৰপূৰ হওক, প্ৰাপ্তিৰে ভৰপূৰ হওক। সমস্ত সুখ আনন্দ আপোনাৰ বুকুত উজ্জ্বলি থাকক। প্ৰতিটো মুহূৰ্ত আপোনাৰ বাবে স্মৰণীয় হওক। পৰম পিতা পৰমাত্মাৰ আশীৰ্বাদ, কৃপা দৃষ্টি সদায় আপোনাৰ লগত সুৰক্ষা চক্ৰ হৈ আছে, আজীৱন থাকিব। ওম শান্তি।